আৰু ব'লক আজি দিনটোৰ মাজলৈ যাওঁ। ইয়াৰ পিছে আকৌ যোৱাকালিহে দেই এইফালে আলু অমিতা অলপো লৈছোঁ। নক'ব আকৌ চিকেনত অমিতা দিবলৈ লৈছে বুলি, সকলোৱে আলু নাখায় সেইকাৰণে। আৰু এই চিকেনখিনি যে ব্ৰইলাৰ চিকেন, তাতে মই অকণমান ক্ৰীম দি পেলাই মেৰিনেট কৰিছোঁ। দি চাবচোন, ক্ৰীম বা দৈ বৰ টেষ্টি হয়, সকলোৱে জানে। তথাপিতো এবাৰ কৈ দিছোঁ, কোনোবাই নজনাকৈ থাকিবও পাৰে। অকণমান হালধি, নিমখ, মিঠাতেল, জিৰা ধনিয়া পাউডাৰ এনেকৈ দি পেলাই মেৰিনেট কৰি থ'লোঁ। সেইফালে গোটা জিৰা, ধনিয়া, জালুক, জলকীয়া, নহৰু সকলো লৈছোঁ, পেষ্ট এটা বনাই লওঁ। আৰু এয়া মই কেৰাহীখন উঠাই দিছোঁ, তাতে অকণমান মই চেনি কেৰামেল কৰি লৈছোঁ। একদম ইজি, খাবলৈ কিন্তু বহুত টেষ্টি। ব্ৰইলাৰ চিকেন কোনোবাই খাই বেয়া পায় নেকি? যোনে যোনে বেয়া পায় এনেকৈ বনাই খাবচোন, খাবলৈ বহুত ভাল লাগিব। আৰু ইয়াত লৈছোঁ মই পিঁয়াজখিনি ভাজিবলৈ। অকণমান ৰঙচুৱাকৈ ভাজিছোঁ আৰু তাৰপাছতে দি দিছোঁ ইয়াতে মিট মছলা। চিকেন মছলা যদি আছে দি দিব। মই এটাই আনি থওঁ, 2টা কাম চলাওঁ। চিকেনতো দিওঁ, ছাগলী মাংসটো দিওঁ। এয়া মছলাখিনি যে পেষ্ট বনাইছোঁ তাকো দিলোঁ। অলপ এয়া দিছোঁ, নিমখ দিছোঁ পিঁয়াজখিনি সোনকালে গলিবৰ কাৰণে। হালধি অকণ আকৌ ব্যৱহাৰ কৰি চিকেনখিনি ঢালি দিছোঁ। একদম ইজিলি হৈ যায়। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে বৃহস্পতিবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টাতো আকৌ এডিটিঙৰ টাইম দেই। ভাত বনোৱাৰ সময় নহয়, এয়া ৰাতিপুৱাতে। এয়া আকৌ ৰাতিতে বনাইছোঁ আৰু মই কৈছোঁৱে কোনোবা আহি আছে। আৰু এয়া চাওকচোন, লৈছোঁ অলপ ভজা জোৱাত দি দিছোঁ আলু আৰু অমিতাখিনি। আৰু তাৰপাছতে কোন আহি যাব জানেনে? যোৱাকালি মানে ৰিয়া আৰু লিজা আহি আছে। খুৰীয়েকে মাছৰ টেঙা বনাইছে। মই ৰিকক বুলি যোৱা চিকেন অকণ লৈ আহা, সি ওচৰৰ পৰাই ব্ৰইলাৰকে আনি দিলে, তাকে বনাবলৈ লৈছোঁ। একো কথা নাই, আচলতে ব্ৰইলাৰটো কি জানেনে? ব্ৰইলাৰ বুলি কথা নহয়, এইটো উচ্চ তাপমাত্ৰাত বনাব লাগে। ইয়াত থকা যিবিলাক এণ্টিবায়'টিক সেইবিলাক ধ্বংস হৈ যায়। আৰু ইয়াত লৈছোঁ মই অলপ ভোট জলকীয়া কাটি দিছোঁ আৰু লগতে কেইটামান কেঁচা জলকীয়া পেলাই দিছোঁ। একদম ইজি। আৰু একেবাৰে শেষত অকণমান ঘিউ দি নমাই থৈছোঁ। এনেকৈ ট্ৰাই কৰিব পাৰে দেই, যদি খোৱা নাই খাবলৈ কিন্তু বহুত ভাল পাব। আৰু এয়া মোৰ চিকেন হৈ গ'ল। ব'লক এতিয়া অকণমান খায়ো দেখালোঁ। আৰু ইহঁত আহি গ'ল নহয়, তেতিয়া ৰাতি 11টা বাজি গ'ল। গতিকে মোৰো অকণ জ্বলা কলা লাগিছিলেই। আৰু তাৰপাছতে ভালকৈ ভিডিঅ' নকৰিলোঁ। এইজনী লিজা মাকক আহি সাৱটি ধৰিছেহি আৰু সেইফালে সেয়া ৰিয়া একদম টায়াৰ্ড হৈ আহিছে। গতিকে আৰু ভিডিঅ' নকৰিলোঁ। সিহঁতে দৌৰি ধাপৰি আহি আইতাকৰ ৰুম পালেহি। যিহেতু আইতাক শুবলৈ লৈছিলেই, সিহঁতৰ কাৰণেহে অকণ ৰৈ আছিলে আৰু ৰাতি ভিডিঅ' কৰা নহ'ল। এয়া মই সিদিনাখন ভেদাইলতা পাতৰ যে বৰ বনাইছিলোঁ, কেইডালমান থৈ দিছিলোঁ মাছেৰে খাম বুলি। পিছে আজি বৃহস্পতিবাৰ, মাছ নাখাওঁৱেই, গতিকে অকণমান আলু মোহাৰিয়ে এনেকৈ বনাই দিলোঁ। ইয়াতে মই জিৰা, জালুক এইখিনি ব্যৱহাৰ কৰিছোঁ আৰু নহৰু। খুব ভাল লাগে। আৰু এইফালে আজি মাটি দালি বনাইছোঁ। ঘৰত সকলোৰে প্ৰিয় এইখন। কেতিয়াবা বাৰু ৰেচিপি শ্বেয়াৰ কৰিম। আৰু এয়া অকণমান মই জলকীয়াও ব্যৱহাৰ কৰিছোঁ দেই, আজি এনেই নিদিওঁ। আৰু পিঁয়াজ আৰু নহৰু দি চম্ভাৰ দিছোঁ, যদিও বিলাহী দিছোঁ। আৰু তাৰপাছতে কেতিয়াবা নিদিওঁ, কিন্তু কেতিয়াবা পিঁয়াজ আৰু নহৰু দিওঁ, খাবলৈ ইহঁতে ভাল পায়। আৰু এটা পিটিকা, এইটো ৰেচিপিও মই পিছত শ্বেয়াৰ কৰিম। আৰু তেন্তে আজিলৈ আহোঁ।